নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ' পোষ্ট গ্ৰেজুৱেচন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ যিসকলে ইউনিভাৰ্চিটিত MA MSc MCom তেনেকুৱা ধৰণৰ কোৰ্স কৰি আছে বা পোষ্ট গ্ৰেজুৱেচন কৰি আছে তেওঁলোকে NSP স্কলাৰশ্বিপ সমূহ কিদৰে আবেদন কৰিব পাৰিব। আজি এই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ প্ৰক্ৰিয়াটো মই দেখুৱাই দিম। অলৰেডি মই আন্ডাৰ গ্ৰেজুৱেট কৰি থকা অৰ্থাৎ BA BSc BCom কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে ইছানোদয় লগতে OBC SC স্কলাৰশ্বিপ কিদৰে আবেদন কৰিব তাৰ ওপৰত ডিটেইলছত ভিডিঅ' বনাই দি ৰাখিছো। ডেসক্ৰিপচনত লিংক আছে, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰে। লাষ্ট ডেটৰ সময় এতিয়াও পাৰ হোৱা নাই, প্ৰায় আৰু এমাহ আছে সময়। সেইবাবে আপোনালোকে যিসকলে কৰা নাই, যিসকল আন্ডাৰ গ্ৰেজুৱেচন কৰি আছে বা হাই সেকেন্ডাৰী পঢ়ি আছে বা ক্লাছ 9 10ত আছে তেওঁলোকে যদি এতিয়ালৈকে কৰা নাই তেনেহলে অতি সোনকালে কৰি লওক। লিংকটো আপোনালোকে ডেসক্ৰিপচনতে পাই যাব। ভিডিঅ'সমূহ ডিটেইলছত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিছো কি ডকুমেন্ট লাগিব, আপোনালোকে এবাৰ চাই ল'ব। আজি এই ভিডিঅ'ত পোষ্ট গ্ৰেজুৱেচন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে কিদৰে আবেদন কৰিব পাৰিব সেইটো দেখুৱাই দিম। কেৱল SC OBC বুলি নহয়, জেনেৰেল কাষ্টৰ যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকেও পাৰিব। ইয়াত মই প্ৰথমতে দেখুৱাই দিছো আপোনালোকক স্কিমখিনি মই প্ৰথমতে দেখুৱাই লৈছো। প্ৰথমতে আপোনালোকৰ দেখিছে মই আসাম সিলেক্ট কৰি লৈছো, ষ্টেট অফ আসাম। আসামৰ আন্ডাৰত আপোনাৰ যেটো আছে যিখিনি আপোনালোকৰ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ আছে অৰ্থাৎ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ OBC ষ্টুডেন্ট সকলৰ বাবে, SC ষ্টুডেন্ট যিসকলে PG কৰি আছে, যিসকল OBC SC ST ষ্টুডেন্ট তেওঁলোকে যিসকলে PG কৰি আছে তেওঁলোকে আবেদন কৰিব পাৰিব যেটো পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ আছে। ঠিক আছে, তাৰ পিছত আপোনালোকৰ নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ আপোনালোকে এটো দেখিছে, এই স্কলাৰশ্বিপটো আবেদন কৰিব পাৰিব। লাষ্ট ডেট হৈছে 31/10/2024 অৰ্থাৎ অক্টোবৰ 31 তাৰিখলৈকে আপোনালোকৰ সময় আছে। লগতে ইছানোদয়টো দেখিছে আপোনালোকৰ অক্টোবৰলৈকে সময় আছে। আৰু যিসকলে কৰা নাই ইছানোদয়টো তেওঁলোকে ডেসক্ৰিপচনৰ ভিডিঅ'টো চাই লওক, তাৰ পাছত আপোনালোকে ষ্টেপ বাই ষ্টেপ আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া মই এপ্লাই কৰি দেখুৱাই দিম আপোনালোকে কিদৰে ঘৰতে বহি আবেদন কৰিব। প্ৰথমতে আপোনালোকে OTR ৰেজিষ্ট্ৰেচন কৰিব লাগিব। NSP এপটো ডাউনলোড কৰি আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব। কিদৰে কৰিব ষ্টেপ বাই ষ্টেপ প্ৰক্ৰিয়াটো মই অলৰেডি দেখুৱাই দিছো এটা বেলেগ ভিডিঅ'। সেই ভিডিঅ'টো আপোনালোকক ডেসক্ৰিপচনত মই দি দিম, আপোনালোকে সেই ভিডিঅ'টো প্ৰথমতে চাই OTR ৰেজিষ্ট্ৰেচনটো কৰি ৰাখিব। যিসকলে আগতে ইছানোদয় কৰিছিলে বা আগতে যদি আপোনালোকৰ NSP ৰেজিষ্ট্ৰেচন হৈ আছে তেওঁলোকে OTRটো কৰক। যদি আজিলৈকে আপোনালোকে NSP এটাও ৱেবছাইট কৰা নাই তেতিয়া আপোনালোকে OTR ৰেজিষ্ট্ৰেচনটো কৰিবই লাগিব। তাৰপাছত আপোনালোকৰ OTR ৰেজিষ্ট্ৰেচনটো কৰাৰ পাছত আপোনাৰ যেটো এপ্লিকেশন নাম্বাৰ পাছৱৰ্ড আহিব, সেই এপ্লিকেশন নাম্বাৰ পাছৱৰ্ড ফিল আপ কৰি আপোনালোকে ইয়াত লগইন কৰি ল'ব। কেপচাটো ফিল আপ কৰিলে লগইন কৰিলে লিখিছে লগইন ইজ সাকসেসফুল। যদি আপোনালোকৰ ইনভ্যালিড ক্ৰেডেনশিয়াল বা তেনেকুৱা ধৰণৰ প্ৰবলেম আহে দুদিনমান ৱেট কৰিব, তাৰপাছত আপোনালোকে পাছৱৰ্ডটো চেঞ্জ কৰিব। পাছৱৰ্ডটো চেঞ্জ কৰি আকৌ ট্ৰাই কৰিব, আপোনালোকৰ নিশ্চয় লগইন হ'ব। যদি তাৰ পাছতো নহয় তেন্তে কমেন্ট কৰি জনাব, যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে প্ৰফাইলটো চেক কৰি লৈছো সকলো ঠিকে আছে নে নাই। আপোনালোকৰ আধাৰ সিডিং হৈ থাকিব লাগিব, সেই কথাটো মনত ৰাখিব। ইয়াত কোনো ধৰণৰ বেংক একাউণ্ট ফিল আপ কৰিবলৈ নাহে, আধাৰ সিডিং হৈ থাকিব লাগিব অৰ্থাৎ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব। তাৰ পাছত আপোনালোকে এপ্লাই ইন ফ্ৰেছ আপোনালোকে দেখিছে, ফ্ৰেছ এপ্লিকেশনত মই গলো, টিক মাৰ্ক দিলো, তাৰপা আপোনালোকে সাবমিট কৰি দিব। এপ্লাই ফ্ৰেছ দেখিছে আপোনালোকে। ডমিসাইল ষ্টেট প্ৰথমতে ডমিসাইল ষ্টেটটো সিলেক্ট কৰিব লাগিব। আসাম মই সিলেক্ট কৰি লৈছো। স্কলাৰশ্বিপ কেটেগৰী পোষ্ট মেট্ৰিক সিলেক্ট কৰিব। যিসকল আন্ডাৰ গ্ৰেজুৱেচন, যিসকলে মেট্ৰিক পাছ কৰিছে অৰ্থাৎ হাই সেকেন্ডাৰী পঢ়ি থকা, আন্ডাৰ গ্ৰেজুৱেচন কৰি থকা বা পোষ্ট গ্ৰেজুৱেচন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে আপোনালোকৰ যেটো আছে পোষ্ট মেট্ৰিকটো সিলেক্ট কৰিব। তাৰপা স্কলাৰশ্বিপ সিলেক্ট কৰিব। তাৰপিছত দেখিছে নিউ এপ্লিকেশন 2024-25 ফ্ৰেছ স্কলাৰশ্বিপ ষ্টেটাসটো এক্টিভ আছে। একচনত আপোনালোকে প্ৰসিড বুলি এটা অপচন পাব, প্ৰসিড অপচনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে দেখিছে এপ্লিকেশন ইউৰ সাবমিট ইউৰ এপ্লিকেশন। তাৰপাছত আপোনালোকৰ সাইডত দেখিবলৈ পাব ফিল এপ্লিকেশন। ফিল এপ্লিকেশনত যাব, তাত আপোনালোকৰ প্ৰথমতে জেনাৰেল ইনফৰমেশন যিখিনি আছে এইখিনি শো কৰিব। তাৰপাছত আপোনালোকৰ পাৰ্সোনাল ইনফৰমেশনখিনি শো কৰিব, য'ত আপোনাৰ নাম, ফাদাৰ নেম, মাদাৰ নেম সেইখিনি থাকিব, যেটো আপোনালোকে ৰেজিষ্ট্ৰেচন কৰোঁতে ফিল আপ কৰিব লাগিব। তাৰপাছত আছে কমিউনিটি মানে আপোনাৰ কাষ্টটো সিলেক্ট কৰি ল'ব। যদি জেনাৰেল হয় জেনাৰেল সিলেক্ট কৰিব, যদি SC OBC হয় তেনেহলে নিজৰ কাষ্টটো সিলেক্ট কৰি ল'ব। যেহেতু মই SC টো সিলেক্ট কৰি লৈছো, যিজন কেণ্ডিডেটৰ কৈছো তেওঁ SC বাবে মই SC টো সিলেক্ট কৰি লৈছো। তাৰপিছত ৰিলিজনটো সিলেক্ট কৰিব, হিন্দু, খ্ৰীষ্টান, মুছলিম যি হয় আপোনালোকৰ সিলেক্ট কৰি ল'ব। তাৰপিছত দিব লাগিব এনুৱেল ফেমিলি ইনকম, আপোনাৰ পেৰেণ্টছৰ ইনকম সাৰ্টিফিকেট থাকিব লাগিব। যদি ইনকম সাৰ্টিফিকেটখন এপ্লাই কৰা নাই তেনেহলে আপোনালোকে ইনকম সাৰ্টিফিকেটখন এপ্লাই কৰি লওক। ইয়াত আপোনালোকে এৰাউণ্ড যিকোনো এটা এমাউণ্ট দি দিব পাৰে যদি আপোনাৰ ইনকমখন নাই। তাৰপাছত ইনকমখন যেতিয়া আহিব তেতিয়া আপোনালোকে কাৰেকশ্যনটো কৰি ল'ব, ফাইনেল সাবমিট নকৰিব, যেহেতু ইনকম আপলোড কৰিবই লাগিব। এতিয়া ইয়াৰ পৰা আপোনালোকে ইনকমখন চাই বা ইনকম সাৰ্টিফিকেটত যেটো এমাউণ্ট আছে সেইটো চাই পেলাই আপোনালোকে এনুৱেল ফেমিলি ইনকমটো ইয়াত ফিল আপ কৰি দিব। তাৰপাছত ইয়াত দিয়া হৈছে ইজ ডিসেবল, যদি আপোনালোক ডিসেবল পাৰ্সন হয় ইয়েস কৰিব, যদি নহয় নো কৰিব। তাৰপাছত পেৰেণ্টছ প্ৰফেশনটো আপোনালোকৰ যদি এই লিষ্টত থকা মতে যদি কিবা মিলিছে তেনেহলে আপোনালোকে সিলেক্ট কৰি ল'ব। যদি নাই মিলা, যদি বেলেগ হয় প্ৰফেশনটো, যদি আপোনালোকৰ ফাৰ্মাৰ তেনেকুৱা ধৰণৰ হয় তেনেহলে আদাৰ্স অপচনটো আপোনালোকৰ দিয়া হৈছে। আদাৰ
অপশ্যনটো আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব ঠিক আছে যদি আপোনালোকৰ যিখিনি আছে আপোনালোকৰ যিখিনি ইয়াত লিষ্টত আছে তাৰ ভিতৰত যদি হয় তেনেহলে হেতু সিলেক্ট কৰিব যদি লিষ্টত থকা এটাও নহয় তেনেহলে আদাৰ বুলি এটা অপশ্যন আছে সেই আদাৰ্স অপশ্যনটো আপোনালোকে সিলেক্ট কৰিব মেৰিট ষ্টেটাসটো দি ল'ব আনমেৰিট আপোনালোকৰ যদি মেৰিট হয় মেৰিট দিব তাৰপিছত সিঙ্গল দেখিছে আপোনালোকে সিঙ্গল গাৰ্ল চাইল্ড যদি সিঙ্গল গাৰ্ল চাইল্ড হয় ইয়েস কৰিব যদি নহয় আপোনালোকে নো কৰিব তাৰপিছত আপোনালোকৰ এইখিনি এইদৰে ফিল আপ কৰি ল'ব তাৰপিছত আহিব আপোনালোকৰ এড্ৰেছটো পাৰ্মানেন্ট এড্ৰেছটো আপোনালোকে প্ৰথমতে ফিল আপ কৰিব লাগিব ইয়াত প্ৰথমতে ডিস্ট্ৰিক্টটো ইয়াত ফিল আপ কৰি ল'ব ডিস্ট্ৰিক্টটো মই ইয়াৰ পৰা সিলেক্ট কৰি লৈছো তাৰপিছত লোকেলিটিটো ইয়াৰ আহি যাব ৰুৰেল নে আৰবান এৰিয়াৰ পৰা আপুনি বিলং কৰে হেতু সিলেক্ট কৰিব লাগিব সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পাছতে সেই সাব ডিস্ট্ৰিক্টৰ আন্ডাৰত যিমানখিনি ভিলেজ আছে সেই গোটেই ভিলেজখিনি আপোনালোকৰ ইয়াত শো কৰিব যদি আপোনাৰ ভিলেজখন ইয়াত ওলোৱা নাই তেন্তে গম পাব আপোনাৰ ভিলেজখন ৰেভিনিউ ভিলেজ নহয় সেইভাবে আপোনালোকৰ নিয়াৰেষ্ট যিখন ভিলেজ আছে সেইখন আপোনালোকে ইয়াত সিলেক্ট কৰি দিব এদৰে আপোনালোকে নিজৰ ভিলেজখন সিলেক্ট কৰিব তাৰপিছত হাউস নাম্বাৰটো আপোনালোকে ফিল আপ কৰিব লাগিব যদি হাউস নাম্বাৰটো নাজানে তেনেহলে পেৰেন্টছক খুদিব বা আপোনালোকে যিখন ভোটাৰ লিষ্ট আছে ভোটাৰ লিষ্টখন এবাৰ চেক কৰিব তাত আপোনালোকৰ হাউস নাম্বাৰটো থাকে হাউস নাম্বাৰটো শুদ্ধকৈ ফিল আপ কৰিব যদি নাজানে আপোনালোকে কিবা এটা আইডিয়া কৰি আপোনালোকে ফিল আপ কৰি দিব পাৰে পৰাপক্ষত আপোনালোকে শুদ্ধটো ফিল আপ কৰিব ঠিক আছে ভুল নকৰিব যদি নাজানে আপোনালোকে পেৰেন্টছৰ লগত যোগাযোগ কৰি সুধি ল'ব ভুলকে ফিল আপ নকৰিব যাতে পাছত কোনো ধৰণৰ অসুবিধা নহয় তাৰপিছত হাউস নাম্বাৰ ফিল আপ কৰিলে তাৰপিছত আপোনালোকে পিন কোডটো ফিল আপ কৰিব লাগিব পিন কোড ফিল আপ কৰিলে তাৰপা সেভ এণ্ড নেক্সট অপশ্যন যিটো আছে তাত আপোনালোকে ক্লিক কৰি দিব সেভ এণ্ড নেক্সট কৰাৰ পাছত দেখিছে জেনাৰেল ইনফৰমেশ্যন সেভ সাকসেসফুল ওকে কৰি দিব আপোনালোকে তাৰপিছত আহিব আপোনালোকৰ যিটো আপোনাৰ ইনষ্টিটিউট আছে ইনষ্টিটিউটটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব ইয়াত আপোনালোকৰ গেট ইনষ্টিটিউটত আপোনালোকে ক্লিক কৰিব গেট ইনষ্টিটিউটত ক্লিক কৰাৰ পাছত প্ৰথমতে ষ্টেটটো সিলেক্ট কৰিব লাগিব তাৰপিছত আপোনাৰ যিটো ডিস্ট্ৰিক্ট আছে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব আপোনাৰ ইউনিভাৰ্সিটিখন যোনটো ডিস্ট্ৰিক্টত আছে যদি ডিব্ৰুগড় ইউনিভাৰ্সিটিত পঢ়ি আছে নহয় ডিব্ৰুগড়টো সিলেক্ট কৰিব ডিস্ট্ৰিক্ট তেতিয়াহে আপোনালোকৰ শো কৰিব তাৰপৰা ইনষ্টিটিউট নেমটো মই ডিব্ৰুগড় ইউনিভাৰ্সিটি টাইপ কৰি দিছো আহি গৈছে দেখিছে ডিব্ৰুগড় ইউনিভাৰ্সিটি ইয়াত মই এদৰে সিলেক্ট কৰি লম যদি আপোনালোকে গুৱাহাটী কটন তেনেহলে আপোনালোকে গুৱাহাটীটো সিলেক্ট কৰি ল'ব ডিস্ট্ৰিক্ট তাৰপিছত আপোনালোকৰ ইয়াত আহি গৈছে আপোনালোকৰ প্ৰেজেন্ট কোৰ্স অৰ্থাৎ প্ৰেজেন্ট ক্লাছ বা কোৰ্স আপোনালোকে বৰ্তমান কোনটো কোৰ্সত এডমিশন লৈছে বা কোনটো কোৰ্স কৰি আছে যদি এমএ কৰি আছে আপুনি এমএ কিহত কৰি আছে হেতু ইয়াৰ পৰা সিলেক্ট কৰি ল'ব গোটেইখিনি অপচন পাই যাব আপোনালোকে ইয়াত আপোনালোকৰ গোটেইখিনি দিয়া হৈছে এবাৰ ভালদৰে চাই ল'ব তললৈ আহি থাকিব আপোনালোকে এদৰে গোটেই লিষ্টখন চাই ল'ব আপোনাৰ যোনটো কোৰ্স সেই কোৰ্সটো সিলেক্ট কৰি ল'ব ভুল নকৰিব আপোনালোকে কোৰ্সটো ইয়াত শুদ্ধকৈ আপোনালোকে সিলেক্ট কৰি ল'ব তললৈ আহিব তাৰপিছত মই সিলেক্ট কৰি লৈছো এমএ অফ আৰ্টছ ইকনমিক্স এদৰে আপোনালোকৰ ডিপাৰ্টমেন্ট নামটো থাকিব লগতে আপোনালোকে ভালদৰে চাই পেলাই সিলেক্ট কৰি ল'ব তাৰপিছত প্ৰেজেন্ট ক্লাছটো আপোনালোকে 1 দিব যেহেতু প্ৰথমে এডমিশন লৈছে সেইবাবে আপোনালোকে যেটো প্ৰেজেন্ট ক্লাছ অবলিক কোৰ্স ইয়াৰ আছে হেতু আপোনালোকে 1 দিব তাৰপিছত প্ৰেজেন্ট ক্লাছ ষ্টাৰ্ট ডেট অৰ্থাৎ বৰ্তমান ক্লাছটো আপোনালোকৰ কেই তাৰিখৰ পৰা আৰম্ভ হৈছিলে সেই তাৰিখটো আপোনালোকে ক্যালেন্ডাৰৰ পৰা সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে আপোনাৰ যেটো এডমিশন বা ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে বা এনৰোলমেন্ট নাম্বাৰ আছে এটো ফিল আপ কৰি ল'ব তাৰপিছত আপোনালোকৰ যেটো এডমিশন ইয়াৰ আছে এটো 2024 সিলেক্ট কৰিব ৰোল নাম্বাৰে দিব ক্লাছ ৰোল নাম্বাৰ কি হয় যদি সেকশন আছে দি দিব যদি নাই আপোনালোকে নো বুলি টাইপ কৰি দিব তাৰপিছত মোড অফ ষ্টাডিটো আপোনালোকে ৰেগুলাৰ ফুল টাইম সিলেক্ট কৰি ল'ব যদি হোষ্টেলত আছে ইয়েস কৰিব যদি হোষ্টেলত নাই তেনেহলে নো কৰিব হোষ্টেলৰ অপচন যেটো আছে এটো আপোনালোকে ইয়েস নো কৰি ল'ব তাৰপিছত আহিব আপোনালোকৰ প্ৰিভিয়াস একাডেমিক ডিটেইলছ অৰ্থাৎ ইয়াৰ আগৰ যেটো কোৱালিফিকেশন আছিল যদি আপোনালোকে মাষ্টাৰ এডমিশন লৈছে যেটো মাষ্টাৰৰ স্কলাৰশ্বিপৰ বাবে আবেদন কৰিছে তেতিয়া প্ৰিভিয়াস আপোনাৰ কোৱালিফিকেশন যেটো বিএ ফাইনেল কোৱালিফিকেশনৰ ডিটেইলছ আছিল হেতু ফিল আপ কৰিব লাগিব ইয়াত আপোনালোকে প্ৰিভিয়াস বোৰ্ডটো সিলেক্ট কৰি ল'ব মই ডিব্ৰুগড় ইউনিভাৰ্সিটি সিলেক্ট কৰি লৈছো যেহেতু বিএ মোৰ বোৰ্ডটো ডিব্ৰুগড় ইউনিভাৰ্সিটি আছিল তাৰপিছত আপোনালোকৰ প্ৰিভিয়াস পাছিং ইয়াৰ অৰ্থাৎ বিএটো আপুনি কেতিয়া পাছ কৰিছে হেতু সিলেক্ট কৰি ল'ব আন্ডাৰ গ্ৰেজুৱেচন আপোনাৰ কেতিয়া পাছ কৰিছে তাৰপিছত প্ৰিভিয়াস ক্লাছ অবলিক কোৰ্স ইয়াত আপোনালোকে দেখিবলৈ পাব ডিগ্ৰী অবলিক গ্ৰেজুৱেট অবলিক আন্ডাৰ গ্ৰেজুৱেট এটো দিয়া আছে হেতু আপোনালোকে সিলেক্ট কৰি ল'ব প্ৰিভিয়াস ক্লাছ পাৰ্সেন্টেজ অৰ্থাৎ আপোনালোকৰ গ্ৰেজুৱেচনৰ পাৰ্সেন্টেজ কিমান আছিল সেই পাৰ্সেন্টেজটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব ঠিক আছে গ্ৰেজুৱেচনৰ যেটো পাৰ্সেন্টেজ হেতু ফিল আপ কৰিব লাগিব তাৰপিছত ক্লাছ 10 ৰ ডিটেইলছ খিনি ফিল আপ কৰিব লাগিব 10th ক্লাছ ডিটেইলছ আপোনালোকে দেখিবলৈ পাইছে তাত যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া ক্লাছ 10 ৰ ডিটেইলছ খিনি আপোনালোকৰ ফিল আপ কৰিব লাগিব তাত ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথমতে ক্লাছ 10 ৰ যেটো ৰোল নাম্বাৰ আছে ৰোল নাম্বাৰটো আপোনালোকে ফিল আপ কৰিব এডমিট বা মাৰ্কশিটত ভালদৰে চাই ল'ব আপোনালোকে ভুল নকৰিব তাৰপিছত বোৰ্ড নেমটো দিব যেটো বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন আসাম যদি আপোনালোকে সেবা বোৰ্ডৰ পৰা পাছ কৰিছে তাৰপিছত আপোনালোকে মেট্ৰিকটো কোন চনত পাছ কৰিছে হেতু আপোনালোকে চনটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকৰ যেটো ক্লাছ 10 ৰ পাৰ্সেন্টেজ আছিল এই পাৰ্সেন্টেজটো আপোনালোকে ইয়াৰ পৰা ফিল আপ কৰি ল'ব ঠিক আছে এইখিনি শুদ্ধকৈ ফিল আপ কৰিব ভুল নকৰিব আপোনালোকে চনটো সিলেক্ট কৰিলে তাৰপা ক্লাছ 10 ৰ পাৰ্সেন্টেজটো আপোনালোকে ইয়াত ফিল আপ কৰিব
তাৰপিছত আহিব আপোনালোকৰ 12 ক্লাছ ডিটেইলছ অৰ্থাৎ ক্লাছ 12ৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব পুনৰ আপোনালোকে ৰোল নম্বৰ বোৰ্ড আপোনালোকৰ আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল যদি আপোনালোকে পাস কৰিছিলে সেই বোৰ্ডখন সিলেক্ট কৰিব তাৰপিছত পাছিং ইয়াৰ হাই সেকেন্ডাৰী কেতিয়া পাস কৰিছিলে আৰু হাই সেকেন্ডাৰী পাৰ্চেন্টেজটো আপোনালোকে ইয়াত ফিল আপ কৰি দিব তাৰপিছত আছে কম্পিটিটিভ এক্সাম ডিটেইলছ যদি আপোনালোকে ডিএলএড বা তেনেকুৱা ধৰণৰ এনএমএমএছ এনেকুৱা ধৰণৰ যদি কম্পিটিটিভ এক্সাম পাস কৰি থৈছে তেনেহলে আপোনালোকে ফিল আপ কৰিব যদি নাই কৰা তেনেকুৱা ধৰণৰ কোনো এক্সাম দিয়া নাই তেনেহলে আপোনালোকে এখিনি ফিল আপ কৰাৰ প্ৰয়োজন নাই লগালগ আপোনালোকে সেভ এণ্ড নেক্সট অপচনটো ক্লিক কৰিব তাৰ পাছত কন্টিনিউ কৰি দিব কন্টিনিউ কৰি দিয়াৰ লগে লগে অলপ সময় লোডিং হ'ব লোডিং হোৱাৰ পাছতে আপোনালোকৰ সিলেক্ট স্কিমখিনি আপোনালোকৰ শো কৰিব ইয়াত দেখিছে ফাইনান্সিয়েল সাপোৰ্ট দেখিছে ফৰ ফাইনান্সিয়েল সাপোৰ্ট টু দা ষ্টুডেন্ট অফ দা NER for higher professional courses এটো আপোনালোকে দেখিছে হেতু এটা কোর্স স্কিম লগতে আছে আপোনালোকৰ পোষ্ট মেট্ৰিক স্কলাৰশিপ ফৰ SC ষ্টুডেন্ট যদি আপোনালোকৰ কাষ্টটো OBC হয় তেনেহলে ইয়াত OBC স্কিমটো যেটো আছে হেতু শো কৰিব তাৰ পাছত আৰু এটা আছে নেশনাল স্কলাৰশিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেন্ট দেখিছে আপোনালোকে এই তিনটা স্কিম শো কৰিছে যেহেতু SC ষ্টুডেন্টজনৰ তিনটাকে স্কিম শো কৰিছে যদি আপোনালোকৰ OBC হয় OBC হলে তেনেহলে আপোনালোকৰ যেটো SC বুলি আহিছে এটোত আপোনালোকৰ OBC বুলি আহিব আৰু যদি জেনাৰেল হয় তেনেহলে আপোনালোকৰ যেটো ফাইনান্সিয়েল সাপোৰ্ট আৰু লগতে আপোনাৰ যেটো আছে NER যেটো NSP স্কলাৰশিপ আছে হেতু দুটা শো কৰিব ইয়াত দেখিছে ইয়াত আপোনালোকৰ ডকুমেন্টখিনি কি আপলোড কৰিব লাগিব সব ফাইনান্সিয়েল সাপোৰ্টত আপোনালোকে আপলোড কৰিব লাগিব স্ক্যান কপি অফ পাসবুকখন দিব লাগিব তাৰ পাছত আপোনালোকৰ মাৰ্কশিটখন দিব লাগিব যেটো লাষ্ট টাইমৰ মাৰ্কশিট আছে হেখন দিব লাগিব তাৰ পাছত টপিক অফ ৰিসাৰ্চ এটো যদি আছে দিব লাগিব যদি নাই নিদিলো হ'ব তাৰ পাছত আপোনালোকৰ PRC খন দিব লাগিব PRC আপলোড কৰিব লাগিব আৰু ইনকাম সাৰ্টিফিকেট দিব লাগিব আৰু ক্লাছ 10ৰ মাৰ্কশিটখন দিব লাগিব এই গিটা ডকুমেন্ট আপোনালোকে ইয়াত আপলোড কৰিব লাগিব 20 পৰা 200 KB ভিতৰত আপোনালোকৰ ডকুমেন্টৰ সাইজ হ'ব লাগিব JPG ফৰমেটত আপোনালোকে আপলোড কৰিব পাৰিব তাৰ পাছত মই গুটেখিনি দেখুৱাই দিছো কি ডকুমেন্ট লাগিব নেক্সট কৰিলো ফাইনান্সিয়েল সাপোৰ্টত কি ডকুমেন্ট লাগিব হয়তো আপোনালোকে দেখিছে তাৰ পাছত পোষ্ট মেট্ৰিক স্কলাৰশিপ ফৰ SC বা OBC ষ্টুডেন্ট হেতু মই সিলেক্ট কৰি লৈছো তাৰপা নেক্সট কৰিম এটো আপোনালোকে যি সকল SC বা OBC ষ্টুডেন্ট তেওঁলোকৰ বাবে কি আপলোড কৰিব লাগিব সব প্ৰথমতে ষ্টুডেন্টৰ ফটোগ্ৰাফ অৰ্থাৎ এখন পাসপোৰ্ট সাইজ ফটো আপলোড কৰিব লাগিব স্ক্যান কপি অফ মাৰ্কশিট লাষ্ট একাডেমিক কোৱালিফিকেশন অৰ্থাৎ BA যিখন মাৰ্কশিট আছে হেখন আপলোড কৰিব লাগিব ID proof দিব লাগিব ষ্টুডেন্টৰ বাৰ্থ সাৰ্টিফিকেট ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড দিব পাৰে আপোনালোকে ইয়াত যি আছে অপচনত কাষ্ট সাৰ্টিফিকেটখন দিব লাগিব তাৰ পাছত ইনকাম সাৰ্টিফিকেট দিব লাগিব বনাফাইড সাৰ্টিফিকেটখন দিব লাগিব যেটো আপোনালোকৰ ইউনিভাৰ্সিটিৰ পৰা আপোনালোকে লিখাই নিব লাগিব ৰেজিস্টাৰ বা প্ৰিন্সিপালৰ পৰা আপোনালোকে লিখাই নিব লাগিব যিখন বনাফাইড আছে হেখন ঠিক আছে এইখিনি ডকুমেন্ট আপলোড কৰিব লাগিব যি সকলে OBC বা SC স্কলাৰশিপটো আবেদন কৰিব খোজে PG আপোনালোকে দেখিছে যি সকলে PG কৰি আছে তেওঁলোকৰ OBC বা SC ষ্টুডেন্ট সকলে এইখিনি ডকুমেন্ট আপলোড কৰিব লাগিব গুটেখিনি ডকুমেন্ট হয়তো দেখিছে আপোনালোকে যিখন বনাফাইড সাৰ্টিফিকেট আছে কি আগতে আপোনালোকৰ বনাফাইডখন ইয়াত আহি যায় কিন্তু আজিকালি আপোনালোকৰ নিজে গৈ পেলাই আপোনালোকে ইউনিভাৰ্সিটিত কবগে যে NSP স্কলাৰশিপটোৰ কাৰণে মোক এখন বনাফাইড সাৰ্টিফিকেট লাগে তেওঁলোকে নিশ্চয় আপোনালোকক বনাফাইডখন লিখি দিব তাৰপিছত নেশনাল স্কলাৰশিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেন্টছ আপোনালোকৰ ষ্টাডিজ আপোনালোকে দেখিছে হেতু সিলেক্ট কৰিলে আপোনালোকৰ কি ডকুমেন্ট দিব লাগিব দেখুৱাই দিছো মই ওকে কৰিম নেক্সট কৰিম তাৰপা ইয়াত দিব লাগিব মই লাষ্ট কোৱালিফিকেশন অৰ্থাৎ BA মাৰ্কশিটখন তাৰ পাছত EWS সাৰ্টিফিকেট যদি আছে দিব যদি নাই নিদিলেও হ'ব জয়নিং কাম ভেৰিফিকেশন সাৰ্টিফিকেট ফৰ UGC PG ইয়াত দেখিছে আপোনালোকৰ পাৰফৰ্মাৰ বুলি যেটো অপচন আছে তাত ক্লিক কৰিব তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন জয়নিং কাম ভেৰিফিকেশন সাৰ্টিফিকেট আছে হেখন নিজে ডাউনলোড হৈ যাব তাৰ পাছত আপোনালোকে ইয়াত আপোনালোকৰ প্ৰিন্ট কৰি লব প্ৰিন্ট কৰাৰ পাছত এখিনি ফিল আপ কৰিব তাৰ পাছত আপোনালোকৰ ইউনিভাৰ্সিটিত গৈ জমা দিব তাত আপোনালোকৰ ৰেজিস্টাৰ বা নোডেল অফিচাৰৰ সিগনেচাৰ কৰিব লাগিব তাৰ পাছত আছে আপোনালোকৰ সিঙ্গল গাৰ্ল চাইল্ড সাৰ্টিফিকেট হেখন আপোনালোকে ডাউনলোড কৰিব যদি সিঙ্গল গাৰ্ল চাইল্ড হয় তেনেহলে আপোনালোকে সেই ডকুমেন্টটো আপোনালোকে ফিল আপ কৰি ইয়াত আপলোড কৰিব লাগিব প্ৰথমতে ডাউনলোড কৰি প্ৰিন্ট কৰিব প্ৰিন্ট কৰাৰ পাছত ফিল আপ কৰি সিগনেচাৰ কৰাৰ পাছত স্ক্যান কৰি পুনৰ আপলোড কৰিব লাগিব ডকুমেন্টৰ সাইজটো হৈছে 20 পৰা 200 KB ভিতৰত এখন দেখিছে জয়নিং কাম ভেৰিফিকেশন সাৰ্টিফিকেট ইয়াত আপোনালোকে যিখিনি ডিটেইলছ ফিল আপ কৰিবলৈ আছে হেখিনি ফিল আপ কৰিব লাগিব তাৰ পাছত আপোনালোকৰ হেড অফ দা ইনষ্টিটিউটৰ সিগনেচাৰ তাৰ পাছত নোডেল অফিচাৰৰ সিগনেচাৰ কৰি পেলাই আপলোড কৰিব লাগিব তাৰ পাছত ST সাৰ্টিফিকেট দেখিছে আপোনালোকে SC সাৰ্টিফিকেট যিখন হয় আপোনালোকৰ SC OBC তাৰ পাছত ST যিখন সাৰ্টিফিকেট আছে আপোনালোকৰ হেখন ইয়াত দি পেলাই আপলোড কৰিব লাগিব যেটো নেশনাল স্কলাৰশিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজৰ বাবে আছে দেখিছে তিনটা স্কিমৰে মই দেখুৱাই দিলো
ইয়াত আপোনালোকৰ ফাইনেন্সিয়েল ছাপৰ্টত কি লাগিব লগতে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ এছচি বা ওবিচি হলে কি লাগিব লগতে আপোনালোকৰ নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজৰ বাবে আপোনালোকৰ কি লাগিব তিনিটা স্কলাৰশ্বিপে আছে আপোনালোকৰ পিজিৰ বাবে এই তিনিটাতে আপোনালোকৰ কি ডকুমেণ্ট লাগিব কিদৰে আবেদন কৰিব গোটেইখিনি মই ডিটেইলছত দেখুৱাই দিছোঁ আপোনালোকে এবাৰ চাই পেলাই গোটেইখিনি ডকুমেণ্ট ৰেডি কৰি স্কেন কৰি আপোনালোকে আপলোড কৰিব পাছৰ পৰ্যায়খিনি মই পৰৱৰ্তী ভিডিঅ'ত বনাই দিম কেনেকৈ ডকুমেণ্ট বনাব কেনেকৈ আপলোড কৰিব সেইখিনি মই বনাই দিম বৰ্তমান আপোনালোকে এইখিনি কৰি ৰাখক তাৰপিছত ডকুমেণ্টখিনি আপোনালোকে ৰেডি কৰক যদি আপোনালোকে অনলাইন কৰোঁতে কিবা অসুবিধা পাইছে তেন্তে কমেণ্ট কৰিব যদি অনলাইন কৰোঁতে আপোনালোকে পৰা নাই বা আপোনালোকৰ যদি কিবা স্কিমটো শ্ব' কৰা নাই তেন্তে কমেণ্ট কৰিব ঠিক আছে যিসকল ওবিচি হয় তেওঁলোকে যেতিয়া কমিউনিটিটো ওবিচি সিলেক্ট কৰিব তেতিয়া আপোনালোকৰ তাত ওবিচি স্কিমটো নিশ্চয় শ্ব' কৰিব আৰু জেনেৰেল সকলৰ বাবে দুটাই শ্ব' কৰিব তাত ফাইনেন্সিয়েল ছাপৰ্ট আৰু যিটো আপোনালোকৰ নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ আছে সেইটো শ্ব' কৰিব ঠিক আছে বাকী ওবিচি এছচি সেইটো শ্ব' নকৰে যিসকল জেনেৰেল এইদৰে আপোনালোকে স্কলাৰশ্বিপসমূহ আবেদন কৰিব পাৰিব পোষ্ট গ্ৰেজুৱেশ্যন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে যিসকলে ইচ্ছানুদয় কৰিম বুলি ভাবিছে বা আপোনালোকৰ যদি আণ্ডাৰ গ্ৰেজুৱেশ্যনত আছে হাই ছেকেণ্ডেৰী পঢ়ি আছে ওবিচি এছচি যদি কৰিম বুলি ভাবিছে ডেছক্ৰিপশ্যনত ভিডিঅ' লিংক পাই যাব আপোনালোকে সেইটো চাই ল'ব পাৰে আৰু যিসকলে OTR ৰেজিষ্ট্ৰেশ্যনটো কৰাত অসুবিধা পাইছে তেওঁলোকে ডেছক্ৰিপশ্যনত থকা ভিডিঅ'টো চাই লওক প্ৰথমতে OTR ৰেজিষ্ট্ৰেশ্যনটো কৰক তাৰপাছত আপোনালোকে স্কলাৰশ্বিপটো আবেদন কৰক আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হৈছে চেনেলটো